আমি বহুত দুখত পৰিছোঁ, একো উপায় নোপোৱা হৈছোঁ আৰু আমাৰ নিচিনা দুখীয়া মানুহৰ কথা প্ৰশাসনৰ আগত ক'লে তেওঁলোকে কথা কোনো গুৰুত্ব নিদিয়ে। ইমান বুজোৱাৰ পাছতো অকল তেওঁলোকৰ মতে কাম কৰে আৰু তেওঁলোকে দাম্ভিকতা দেখায়, কাম কৰি গুচি যায়, কিন্তু আমাৰ কোনো কথা হেৰি নিদিয়ে। সেইটো কাৰণে আপোনালোক সকলোকে জনাইছোঁ যাতে আমি এটা সুবিচাৰ পাওঁ তাৰ আশাৰে। মোৰ নামটো হ'ল শ্ৰী সোমনাথ বৰা দাস আৰু গাঁওখনৰ নাম নামদাং শিলৰ সাঁকো, গৌৰীসাগৰ পোষ্ট অফিচ, জিলা শিৱসাগৰ, অসম, পথলিয়াল খণ্ড। 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত আমাৰ ভূমি অধিগ্ৰহণ কৰিলে। আজি পৰ্যন্ত অধিগ্ৰহণৰ তেনেকুৱা কোনো পইচা আমাক নিদিয়াকৈ তেখেতলোকে কাম কৰিবলৈ আৰম্ভ কৰিছে। আয়ুক্ত মহোদয়ে 15 চনৰ পৰা যোগাযোগ কৰি সকলো তথ্য মোৰ ওচৰত আছে। যোগাযোগ কৰাৰ পিছতো তেখেতলোকে এটা বিসংগতিপূৰ্ণ আগবঢ়াই তেখেতলোকে কালি আহি পিনাই মোক পুলিচ প্ৰশাসনক আগত লৈ কাম কৰি অতিৰিক্ত আয়ুক্ত মহোদয়ে কামটো কৰি গুচি গৈছে। এতিয়া আমি অতি দুখীয়া দৰিদ্ৰ মানুহ। 4জনী ছোৱালীৰ দেউতা মা এয়া মোৰ পৰিবাৰ আৰু আমি দিন হাজিৰা কৰি চলি খাই থকা মানুহ। মই এজন বেচৰকাৰী চালক। তথাপিতো 4জনী ছোৱালীক যেতিয়া শ্লোগান দিছিলে বেটি বচাও বেটি পঢ়াও, মই এজন ড্ৰাইভাৰ হৈ, বেচৰকাৰী ড্ৰাইভাৰ হৈ 4জনী ছোৱালীক মই ডাঙৰ দীঘল কৰি কেনেকৈ কষ্টত মই এনেকৈ আছোঁ। এনেকুৱা দৰিদ্ৰ পৰিয়াল এটাক প্ৰশাসনে কোনে মোক এনেকুৱাকৈ অন্যায় কৰিছে, ইয়াৰ এটা উচিত বিচাৰ আপোনালোকে। আমাৰ মাটি 17 লেচা মাটি তেওঁলোকে গৈছে। মোৰ পট্টাত 17 লেচা মাটি আছে। 17 লেচা মাটিৰ যিটো আমাৰ মূল্য, সেই মূল্যটো দিলেই মই সন্তোষ। কিন্তু তেখেতলোকে মোক 17 লেচা মাটিটোৱেই দিছে, কিন্তু 17 লেচা মাটিটো অলৰেডি চৰকাৰী ভূমিৰ পইচাটো মই গ্ৰহণ কৰা নাই আৰু তেখেতলোকে মোৰ নিজৰ মাটিটো তেওঁলোকে চাৰিসীমা দেখাই দিয়া নাই। গতিকে লৈ এইটো সময়ত মই বিপদত পৰি মই সকলোলৈকে অনুৰোধ জনাইছোঁ যে ইয়াৰ এটা সুবিচাৰ আপোনালোকে কৰি এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু আমাৰ নিচিনা দুখীয়া মানুহক অন্তত জীয়াই থকাৰ এটা সুবিধা প্ৰাপ্যৰ পৰা বঞ্চিত নকৰিব, লাঞ্ছিত নকৰিব। ইমানতে আপোনালোকে সন্তোষ থাকি 10 বছৰৰ পিছত আজি পুনৰ আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে ইয়াৰ এটা বিহিত ব্যৱস্থা কৰক আৰু উচিত তদন্ত এটা কৰি ইয়াৰ এটা ব্যৱস্থা আপোনালোকে হাতত লওক। হয়, মোৰ ঘৰ দুটা। প্ৰথমটো ঘৰ ইয়াত আছিলে চৰকাৰী মাটিত যেতিয়া তেওঁলোকে জোখমাখ লৈ ল'লে, মই ঘৰটো ভাঙি মই এইটো ঘৰ বনালোঁ। এই গৃহভাগীও এতিয়া তেওঁলোকৰ তাত গৈছে। অলৰেডি তেওঁলোকে তদন্ত কৰিলে বিভাগীয় কৰ্তৃপক্ষই। PWD বিল্ডিং কনষ্ট্ৰাকশ্যনৰ মানুহ আহি আয়ুক্ত মহোদয়ৰ নিৰ্দেশত গোটেই ঘৰ জোখমাখ কৰি মোক বিল তৈয়াৰ কৰি হেৰিত লোড হৈ গ'ল কম্পিউটাৰত। আপোনাৰ মাটিৰ ভেলু ইমান, আপোনাৰ জিৰাডৰ ভেলু ইমান, আপোনাৰ ষ্ট্ৰাকচাৰৰ ভেলু ইমান, কিন্তু হঠাৎ নাইকিয়া হৈ গ'ল, পইচাটো দিব নোৱাৰা হৈ গ'ল। তাৰ কাৰণ মই সুধিলে তেওঁলোকে মোক উত্তৰ দিব নোৱাৰে আৰু আজি পৰ্যন্ত দিয়া নাই। শেষত 19 চনত মোক এটা লেট্ৰিনৰ কেইটামান পইচা দি পিনাই সামৰি থৈ দিছে। এতিয়া মোৰ ইয়াৰ উপায় কি? গতিকে মই আপোনালোকক সকলোকে ক'লোঁ, ইয়াৰ এটা উচিত তদন্ত ব্যৱস্থা কৰি আপোনালোকে মোক উপকাৰ কৰি জীয়াই ৰাখক। যিডোখৰ জেগাত আমি নামদাং পথলিয়াল গাঁৱত বহি আমাৰ বাসস্থান, তাতে মোৰ 1942 চনত মোৰ শহুৰ দেউতাই এঘৰ মানুহৰ পৰা এডৰা মাটি কিনি লৈছিলে। সেই মাটিডৰাৰ আমাৰ কোনো কাগজ পত্ৰ নাছিলে, কিন্তু আমাৰ নিজৰ মাটিৰ পৰা বেকতহে আছিলে। সেই মালিকৰ মাটি গ'ল বুলি 6,10,660 টকা এমাউণ্ট হয়। মই কোৰ্টত কম্পিউটাৰত চাই মই গম পাইছিলোঁ। নিয়ন হাজৰিকা পিতা তৰুণ হাজৰিকাই তেখেতে উদ্যোগ কৰি লৈ গ'ল বুলি আমাক তাত জনালে। কিন্তু 449 হয় দাগ নম্বৰ। তেখেতলোকে পইচাটো আমাৰ লৈ গ'ল। গতিকে সেইটো কাৰণে আমাৰ পইচাটো দিবলৈ তেওঁলোক বিমূৰত পৰি আছে যদিও আমি নাজানো। কিন্তু মাটি মালিকে ইমান দিন যে এই 82 বছৰে যে আমি দখল চত্বৰত আছিলোঁ, কিন্তু মাটি মালিকে আমাক নাম নাই, গতিকে আমাক নজনাই আমাক ঠগি খালে। নহয়, একে দাগ নহয়। এতিয়া আমি পাবলগীয়াটো 2 নং পটা 491 দাগ মোৰ নিজৰ মাটি, কিন্তু সেইটো মাটিৰ দাগ বেলেগ।
সেইটো যোৱাও নাই সেইটো যোৱাও নাই, 4 লাইনে এফেকেই কৰা নাই। তেখেতলোকক কেনেকৈ পইচা উলিয়াই লৈ গ'ল। তেওঁলোকৰ মাটি বুলি এইটোকে দেখুৱাই লৈ গুচি গ'ল। এইটো নিয়ন হাজৰিকা ৰূপহীমুখ গাঁৱৰ, আৰু তেখেত পিতা তৰুণ হাজৰিকা। তেখেতলোকৰ পৰাই মোৰ শহুৰ দেউতাই মাটিডৰা লৈছিল। ইয়াত তেখেতলোকৰ পটাদাৰ বহুত আছে, পটা হোল্ডাৰ। মই আপোনালোকক পটা হোল্ডাৰৰ এতিয়া দেখাব পাৰিম পটা হোল্ডাৰ কিমান আছে। গতিকে আপোনালোকৰ থ্ৰুৱেদিয়ে জনাইছোঁ বিষয়ববীয়াসকলে যাতে এই বিষয়টোৰ ওপৰত গুৰুত্ব মানে হেৰি দি পেলানি আমাক উপকৃত কৰিব বুলি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।